আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 মেথছৰ নতুন কিতাপৰ ৰিভিজন 2 যেটো আমাৰ ক্লাছ 10ৰ আমাৰ মেথছৰ কিতাপটো সলনি হৈছে আৰু এখন নতুন কিতাপ ওলাইছে গতিকে মই যোৱা ভিডিঅ'ত মই নতুন কিতাপৰ ৰিভিজন 1 মই কৰাই দিছো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম নতুন কিতাপৰ ৰিভিজন 2 ৰিভিজন 2 কৰাৰ আগত আমি এইকেইটা কথা জানিব লাগিব যে ঘন ঘনমূল আৰু পূৰ্ণঘন এতিয়া ঘন মানে কি ধৰি লোৱা যদি মই 2 ঘন কৰোঁ মানে কি মই 2 ৰ ওপৰত কিউব দিব লাগিব তাৰ 2 ৰ ঘন কিমান হ'ব 2 ক 3 বাৰ পূৰণ 2 * 2 * 2 2 দুগুণ 4 4 দুগুণ 8 এটো হৈছে 2 ৰ ঘন এতিয়া ঘনমূল কি মোক যদি কয় 8 ৰ ঘনমূল লোৱা তে মই প্ৰথম ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগিব অৰ্থাৎ ছুটিহৰণ কৰিব লাগিব কেনেকৈ 2 দি 8ক কেইবাৰ যাব 4 বাৰ তেনেকৈ 2 4 গুণ 8 পিছত আকৌ মই ক'ব পাৰিম যে 2 দি 4 কেইবাৰ যাব 2 দুগুণ 4 তা গতিকে 8 ৰ মোৰ ঘনমূল কিমান হ'ব মিল থকা 3টা 2ৰ পৰা এটা 2 হ'ব 8 ৰ ঘনমূল ঠিক আছে ঘন বুলি ক'লে আমি কিউব কৰিম অৰ্থাৎ তাক আমি 3 বাৰ পূৰণ কৰিম যেনেকৈ 2 পূৰণ 2 পূৰণ 2 টোটেল 8 ঘনমূল মানে কি ছুটিহৰণ কৰি ইয়াৰ যিবিলাক মৌলিক উৎপাদক ওলাব এই সিহঁত 3টাৰ পৰা এটা ল'ম কিন্তু মিল হ'ব লাগিব 3টা 2 হ'ব লাগিব বা 3টা 3 হ'ব লাগিব এনেকৈ আমি মিল থকা 3টাৰ পৰা এটা লোৱাকে ঘনমূল বুলি কয় এতিয়া চব পূৰ্ণঘন কাক কয় মোক যদি কয় যে 4 এটা পূৰ্ণঘন হয়নে তো মই ক'ব লাগিব 4 এটা পূৰ্ণঘন নহয় কাৰণ 2 দুগুণ 4 পূৰ্ণঘন হ'বলৈ 3টা মিলিব লাগিব অৰ্থাৎ ঘনমূল থাকিব লাগিব তো আমি গম পালোঁ যে 4 এটা পূৰ্ণঘন নহয় কিন্তু মোক যদি কয় যে 8 এটা পূৰ্ণঘন হয়নে তো মই ক'ব লাগিব 8 এটা পূৰ্ণঘন হয় কাৰণ 2 4 গুণ 8 2 দুগুণ 4 ইয়াত 3টা 2 মিল ওলাইছে নাইবা এই 8ৰ ঘনমূল আছে সেইবাবে 8 এটা পূৰ্ণঘন সংখ্যা হয় গম পালোঁ যে পূৰ্ণঘন হ'বলৈ এনেকৈ আমাৰ কেইটাকৈ মিলিব লাগিব 3টা মিলিব লাগিব হ'ল নহয় এই টপিকতে আমি পাম ক্লাছ 10ৰ নতুন কিতাপৰ যিটো আমাৰ ৰিভিজন 2 এই ৰিভিজন 2 আমাৰ এই 3টা নিয়মতে যাব ঘন ঘনমূল আৰু পূৰ্ণঘন এতিয়া আমাৰ নতুন কিতাপৰ ৰিভিজন 2ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় ইয়াত 4টা সংখ্যা আছে ইয়াৰ এই 4টাৰ পৰা কোনবিলাক সংখ্যা পূৰ্ণঘন নহয় তো মই শিকাইছিলোঁ যে ঘন ঘনমূল আৰু পূৰ্ণঘন এই 3টা কথা মই শিকাইছিলোঁ যে পূৰ্ণঘন কেতিয়া হ'ব যেতিয়া আমি তাক ছুটিহৰণ কৰিব লাগিব অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগিব যদিহে সিহঁত 3টাকৈ মিলে তেতিয়া সি এটা পূৰ্ণঘন সংখ্যা হয় আৰু যদি 3টাকৈ নিমিলে তেতিয়া সি এটা পূৰ্ণঘন সংখ্যা নহয় তো আমি ইয়াৰ পৰা আমি চেক কৰিব লাগিব যে কোনটো আমাৰ পূৰ্ণঘন সংখ্যা নহয় ইয়াত নহয়টো বিচাৰিব দিছে যে এই 4টাৰ পৰা ইয়াত কোনটো পূৰ্ণঘন সংখ্যা নহয় তো আমাৰ 1 নম্বৰটো আছে কিমান 3757 পূৰ্ণঘন সংখ্যা কেতিয়া নহ'ব যেতিয়া আমি ছুটিহৰণ কৰি ইয়াৰ যিবিলাক মৌলিক উৎপাদক সেইবোৰ যদি 3টাকৈ নিমিলে তেতিয়া ই এটা পূৰ্ণঘন সংখ্যা নহয় আৰু যদি 3টাকৈ মিলি গৈছে অৰ্থাৎ ঘনমূল আছে তেতিয়া সি পূৰ্ণঘন সংখ্যা হয় এনেকৈ 1 নম্বৰটো চোৱা 3757 আমি 1 নম্বৰটো চাওঁ 3757 আমি প্ৰথম ছুটিহৰণ কৰি চাব লাগিব কিহেৰে যাব এইটো আমি যদি 3ৰে চাওঁ 3 দি 3 কেইবাৰ যাব এবাৰ 3 দি 7ক যাব 3 দুগুণ 6 থাকিব 1 15 না 3 5 গুণ 15 3ৰে 7ক নাযায় এইটো আমাৰ গম পালোঁ যে 3ৰে নাযাব আমি বেলেগ দি চাওঁ কিমান 3757 3ৰে নগ'ল আৰু কিহেৰে যাব পাৰোঁ 5ৰে নাযাব এইটো কাৰণ শেষত 5 থাকিলে 5ৰে যাব 11 দিও নাযাব 13 দি আমি চাওঁ 13 দি চাওঁ আমি যে 13 দি যদি আমি 37ক মিলাওঁ তো কেইবাৰ যাব 13 3 গুণ 39 39 বেছি হৈ যায় গতিকে আমি 13
দুগুণ দিম 13 দুগুণ কিমান হৈছে 26 কিমান হৈ পেলাই 13 দুগুণ 26 তো লাগিছিল 37 পালোঁ আমি 26 তো কিমান বাকী আছে 37ৰ পৰা 26 গ'লে 11 এতিয়া কিমান হ'ব ইয়াত আমাৰ কিমান আছে 13 দুগুণ 26 থাকিব 11 মানে 37ৰ পৰা 26 গ'লে 11 থাকিব 11 যদি 5 পাই হ'ব 115 তো 13 দি 115 কেইবাৰ যায় ইয়াত যদি আমি চাওঁ 13 8 গুণ 104 13 9 গুণ 117 তো আমাক লাগিছিল 115 কিন্তু 13 8 গুণ দিলে সৰু হয় 13 9 গুণ আকৌ বেছি হৈ যায় গতিকে আমি 13 8 গুণে দিব লাগিব তো 13 8 গুণ কিমান হ'ব 104 13 যদি মই 8 গুণ দিওঁ কিমান হৈছে 104 আমি মিলাব লাগিছিল কিমান মিলাব লাগিছিল 115 কিন্তু আমি পালোঁ কিমান 13 8 গুণ 104 তো কিমান বাকী থাকিল 13 8 গুণ কিমান 104 ইয়াত আছিল 115 104ৰ পৰা 115 গ'লে কিমান থাকিব 11 সেই 11টো যদি আমাৰ হাতে পায় কিমান হ'ব 117 আৰু ইয়াত আছে চোৱা ইয়াত আমি দেখিব পাই আছোঁ যে 13 9 গুণ কিমান 117 আমি ইয়াত কেইবাৰ দিব পাৰিম 13 9 গুণ 117 হৈ গ'ল তাৰপিছত এতিয়া মনত ৰাখিব লাগিব 289 এইটো 17 ফিকি নেওতাত গৈ আছে যেনেকৈ 17 গুণ 289 তো আমি গম পালোঁ যে ই আমাৰ পূৰ্ণঘন সংখ্যা নহয় কাৰণ পূৰ্ণঘন সংখ্যা হ'বলৈ 17 কেইটা ওলাব লাগিছিল 3টা ওলাব লাগিছিল কিন্তু ইয়াত 17 3টা ওলাইছে 13 এটা ওলাইছে গতিকে ই এটা আমাৰ পূৰ্ণঘন সংখ্যা নহয় গতিকে প্ৰশ্নই আমাক যিটো বিচাৰিব দিছিল এইটো আমি উলিয়াই পেলালোঁ প্ৰশ্নই কৈছিল যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় তো আমি গম পালোঁ যে আমাৰ এইটো পূৰ্ণঘন নহয় কাৰণ ইয়াক যেতিয়া আমি চুটিহৰণ কৰিছোঁ তো দুটা 17 ওলাইছে আৰু এটা 13 ওলাইছে আৰু ই পূৰ্ণঘন কেতিয়া হ'লহেঁতেন যেতিয়া আমাৰ তিনিটাই 17 ওলালহেঁতেন তো এই হিচাপত আমি এইটো চাম যদি আমাৰ তিনিটা ছেম ওলাইছে তো ই পূৰ্ণঘন সংখ্যা হয় আৰু যদি ছেম ওলোৱা নাই তো ই পূৰ্ণঘন সংখ্যা নহয় এইদৰে আমি এই গোটেইকেইটা কৰিম তাৰপিছত 2 নম্বৰত আহোঁ 2 নম্বৰটো কি কৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল মানে ঘন কৰি আমি যিটো ফল পাম সেই ফলটো লাগে অৰ্থাৎ আমি 19ক যদি কিউব কৰি দিওঁ তো 19ক কিউব কৰিলে আমি যিটো ফল পাম সেইটোকে ইয়াৰ ঘনফল বুলি ক'ব তো মই এটা কৰি দেখাওঁ ইয়াত চাম আমি 2ৰ 1 প্ৰথমটো কিমান আছে 19 কি লাগে ইয়াৰ ঘনফল মানে 19ক মই কি কৰিব লাগিব কিউব কৰিব লাগিব অৰ্থাৎ 19 কেইবাৰ পূৰণ কৰিম 3বাৰ এবাৰ দুবাৰ 3বাৰ নহয় জানো ঘনফল মানে 19ক ঘন কৰি যিটো ফল পাওঁ এইটোকে আমি ঘনফল বুলি ক'ম তো 19ক কিউব মানে কি 19 মই 3বাৰ পূৰণ কৰিম 19 পূৰণ 19 পূৰণ 19 তো পূৰণ কৰি দিওঁ 19 গুণ কিমান 361 আৰু সেই 361ৰ লগত মই 19 পূৰণ কৰি দিম ইয়াত চাওঁ 361ৰ লগত মই কিমান পূৰণ কৰিম 19 পূৰণ কৰি দিওঁ কিমান হৈ আছে 9 গুণ 9 9 গুণ 54 4 থাকিব 5 9 3 গুণ 27 5 কিমান হ'ব 32 এগুণ 1 1 এগুণ 6 6 এগুণ 3 3 কিমান হ'ব 9 4 1 5 6 2 8 3 3 6 কিমান হ'ল 6 8 5 9 এইটো গম পাইছোঁ নহয় এইটো হৈছে 19ৰ ঘনফল এইটো আৰু এটা নিয়মত কৰিব পাৰি সূত্ৰত পেলাই কৰিব পাৰি সূত্ৰ হৈছে a + b হোল কিউব সেইটোতো কৰিব পাৰি কিন্তু যিহেতু MCQত আহিব গতিকে আমি সেইটোত যিহেতু আমাৰ টাইম সূত্ৰত কৰিলে আমাৰ টাইমটো বেছি যায় গতিকে আমি এনেকৈয়ে কৰিম যিটো আমাক MCQত দিব এইটো গতিকে আমি সূত্ৰত নকৰি আমি এনেকৈ ডাইৰেক্ট কৰিম ঠিক আছে চ' 2 নম্বৰটো হৈছে 21 এইটো ছেম নিয়মত কৰিম 21ক আমি কি কৰিব লাগিব কিউব কৰিব লাগিব মানে কেইবাৰ কেনেকৈ হ'ব 21ক 3বাৰ পূৰণ 21 পূৰণ 21 পূৰণ 21 কিমান হ'ব প্ৰথমে আমি দুটা 21 পূৰণ কৰিম যিসকলে নাজানো আমি ইয়াত কৰি ল'ম যে 21 পূৰণ 21 কিমান হয় 21 গুণ কিমান হয় 441 ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 21 ইয়াৰ লগত যদি মই 21 পূৰণ কৰোঁ কিমান হ'ব চোৱা 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 1 4 2 হ'ব 6 8 4 12 2 থাকিব 1 8 আৰু 1 9261 এইটো
ঠিক আছে এইটো মই পূৰণ কৰি দেখাইছোঁ আৰু তোমালোকে পূৰণটো অলপ দূৰত কৰিবা গম পালোঁ এইটো হৈছে আমাৰ 2 নম্বৰটো এনেকৈ আমি ঘনফল উলিয়াব পাৰোঁ এইটো সূত্ৰটো অভেদত কৰিলে কেনেকৈ কৰিব লাগিব যে 21 আমি কেনেকৈ পাম যে 20 + 1 হোল কিউব তেতিয়া আমাৰ সূত্ৰ হ'ব a + b হোল কিউবত যাবগৈ সেই হিচাপত আমি কৰিব লাগিব কিন্তু যিহেতু MCQ দিব গতিকে আমি ডাইৰেক্ট কৰাটো আমাৰ কাৰণে বেষ্ট হয় তো 2 নম্বৰ সেম নিয়মত হ'ব বাকিটা নিজে কৰি ল'বা তুমি 3 নম্বৰ যাও এই 3 নম্বৰটো চোৱা কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ মানে কিউব কৰিম একক স্থানৰ অংক কি হ'ব মানে ইয়াক যদি মই ঘন কৰোঁ তো ইয়াৰ একক স্থানত কোনটো অংক থাকিব একক স্থান বুলি ক'লে মই যদি কওঁ 14ৰ একক স্থান কোনটো 4 হ'ব 18ৰ একক স্থান হ'ব 8 মানে এই শেষৰটো একক স্থান বুলি কয় তো কি কৰিব লাগে প্ৰশ্ন কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি মানে ইয়াক যদি মই ঘন কৰোঁ তো ইয়াৰ একক স্থানত কি অংক থাকিব তো চোৱা মই ইয়াৰ পৰা 1 আৰু 2 কৰাই দিওঁ বাকিটা নিজে সেম নিয়মত পৰিব নিজে কৰি যাবা তো চোৱা এইটো এতিয়া 14 তো ইয়াৰ একক স্থানত কি অংক থাকিব এইটো উলিয়াব লাগে তো ইয়াৰ পৰা আমি গোটেইকেইটা ল'ব নালাগে ইয়াৰ আমি একক স্থানটো লওঁ কিমান ইয়াৰ একক স্থান হৈ আছে আমাৰ 4 কি কৰিব দিছে ঘন মানে আমি ওপৰত কিউব কৰিম এইটো অৰ্থাৎ 4 কিউব মানে কি যোনে ডাইৰেক্ট জানে সি ডাইৰেক্ট কৰিবা আৰু যোনে ডাইৰেক্ট নাজানা এনেকৈ পাতি কৰিম 4 কিউব মানে হৈছে 4 × 4 × 4 কিমান হ'ব 4 4 × 16 16 4 × 64 অৰ্থাৎ মোৰ একক স্থানত কিমান থাকিব 4 থাকিব নহয় জানো তো ইয়াৰ একক স্থানত কি দেখিব একক স্থানৰ অংকটো হৈছে ইয়াৰ একক স্থানৰ অংকটো কি হ'ব অংকটো হ'ল কিমান 4 গম পাইছো এইটো যে একক স্থানত কিমান থাকিব 4 থাকিব সেম একেদৰে এইটো চোৱা 18 কেনেকৈ কৰিম আমি ইয়াৰ এই শেষৰটো ল'ম 8 এইটো 8 ওপৰত কি কৰিব লাগিব কিউব কৰিব লাগিব মানে কি 8 কেইবাৰ পূৰণ 3 বাৰ 8 পূৰণ 8 পূৰণ 8 তো কিমান হ'ব 8 8 গুণ 64 তালতো কিমান পূৰণ কৰিব লাগিব আকৌ 8 পূৰণ কৰিব লাগিব কিমান হ'ব 8 4 গুণ 32ৰ 2 থাকিব 3 আকৌ 8 6 গুণ 48 48 3 কিমান হ'ব 51 তো মোৰ উত্তৰ কিমান হ'ল 512 তো আকৌ ইয়াৰ কাৰণে মই লাইনটো মিলাম যে ইয়াৰ একক স্থানৰ অংকটো কিমান হ'ব 2 লিখিম এই লাইনটো যে ইয়াৰ একক স্থানৰ অংক কিমান হ'ব 2 গম পাইছোঁ এইটো হৈছে আমাৰ 3 নম্বৰটো যে আমি কি কৰিব লাগে শেষৰটো ল'ব লাগে যেহেতু ঘন বুলি কৈছে কিউব কৰি মানে ইয়াক 3 বাৰ পূৰণ 4 × 4 × 4 3 বাৰ পূৰণ কৰি যিটো পাম তাৰে এই শেষৰটো হ'ব ইয়াৰ একক স্থানৰ অংক ঠিকে আছে বাকিটো নিজে কৰিবা এতিয়া মই 4 নম্বৰটোত যাওঁ 4 নম্বৰটো চোৱা কি কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ পূৰ্ণঘন কেতিয়া হয় যেতিয়া চুটিহৰণ কৰি তাৰ মৌলিক উৎপাদকবোৰ 3টাকৈ মিলিব তেতিয়া সি এটা পূৰ্ণঘন সংখ্যা হ'ব তো এই তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব মানে ধৰা এইটো 5324 ইয়াক যদি আমি পূৰ্ণঘন বনাব বিচাৰোঁ তো ইয়াক মই আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব প্ৰথম আমি ইয়াক চুটিহৰণ কৰিম কৰি পেলাই চাওঁ ইয়াৰ মৌলিক উৎপাদকবোৰ কি ওলায় তো 2ৰে গৈ আছে যেহেতু শেষত মোৰ 4 আছে তো 2ৰে গৈ আছে তো চোৱা 2 দি 5ক কেইবাৰ যাব 2 2 গুণ 4 থাকিব 1 13 2 6 গুণ 12 থাকিব 1 12 2 6 গুণ 12 2 2 গুণ 4 ঠিকে আছে তাৰপিছত আকৌ শেষত 2 আছে 2ৰে যাব 2 গুণ 2 2 6 যাব 2 3 গুণ 6 আকৌ 6 যাব 2 3 গুণ 6 আকৌ 2 গুণ 2 এইটো কিহেৰে যাব যেতিয়াই ফাৰ্ষ্ট আৰু শেষত 1 থাকিব তেতিয়া সদায় 11 দি যোৱাৰ চান্স বেছি থাকে যেনেকৈ চোৱা ইয়াতো 1 তো এইটো আমাৰ বেছিভাগ 11 দি যায় তো যদি মই 11 লওঁ তো 11 দি 13ক কেইবাৰ যাব 11 এগুণ 11 কিমান থাকিব 2 হ'ব 23 11 2 22 তো 23ৰ পৰা কিমান আছে 1 11 11 এগুণ 11 আকৌ 11 দি গৈ আছে
11 দি 12ক যাব এবাৰ 11 এগুণ 11 থাকিব 11 আকৌ 11 এগুণ 11 তো আমি জানো যে পূৰ্ণঘন হ'বলৈ তিনিটাকৈ মিলিব লাগিব তো চোৱা আমাৰ 11 তিনিটা মিলিছে কিন্তু আমাৰ 2 তিনিটা মিলা নাই গতিকে ই এটা পূৰ্ণঘন নহয় তো ইয়াক যদি মই পূৰ্ণঘন বনাব বিচাৰোঁ তো এটা কি দৰকাৰ হৈ আছে 2 এটা দৰকাৰ হৈ আছে মানে ইয়াক আমি এটা 2ৰে যদি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ 2 তিনিটা হৈ যাব আৰু তেতিয়া ই এটা পূৰ্ণঘন সংখ্যা হৈ যাব নহয় জানো তো আমি উত্তৰটো কি ক'ব লাগিব যে 5324ক পূৰ্ণঘন 5324 সংখ্যাটো পূৰ্ণঘন হ'বলৈ ইয়াক কি সংখ্যাৰে পূৰণ কৰিব লাগিব এটা 2ৰে পূৰণ কৰিব লাগিব কাৰণ 2 দুটা আছে তেতিয়া আমি আৰু এটা 2ৰে পূৰণ কৰি দিম 2 তিনিটা হৈ যাব আৰু ই পূৰ্ণঘন মিলি যাব নহয় জানো তো আমি এনেকৈ ক'ম যে 5324 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কিহেৰে পূৰণ কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব এইটো ঠিক আছে তো এনেকৈয়ে যাব নহয় জানো বাকী নিয়মবিলাক আমি এনেকৈয়ে কৰিব লাগিব যে আমি ছুটিৰণ কৰি চাম যিটো মানে ধৰা এইটোৱে যেনেকৈ আমাৰ 11 তিনিটা চব তিনিটাকৈ মিলিব লাগিব 11 তিনিটা মিলিছে কিন্তু 2 তিনিটা মিলিবলৈ 2 আৰু কেইটা লাগে এটা লাগে তো ইয়াক যদি আমি আৰু এটা 2ৰে পূৰণ কৰি দিওঁ তেতিয়া ই ইয়াত 2 তিনিটা হৈ যাব আৰু তেতিয়া ই এটা পূৰ্ণঘন সংখ্যা হ'ব কাৰণ পূৰ্ণঘন হ'বলৈ তিনিটাকৈ মিলিব লাগিব এইটো ঠিক আছে তো বাকীবোৰ ছেম নিয়মত যাব এইটো নিয়মত কৰিবা এতিয়া মই 4 এটা কৰাই দিছোঁ যিহেতু ছেম নিয়মৰ অংক এতিয়া মই 5ৰ এটা কৰাই দিওঁ কি কৈছে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব ছেম প্ৰশ্ন ইয়াত পূৰণ কৰাৰ কথা কৈছিল আৰু ইয়াত কিহৰ কথা কৈ আছে হৰণ গতিকে আমি ছেম নিয়মত কি কৰিব লাগিব ছুটিৰণ কৰিব লাগিব কৰি তিনিটাকৈ মিলাই চাব লাগিব এটা চোৱা আৰু এবাৰ চোৱা প্ৰশ্নটো এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব তো মই 1 নম্বৰটো কৰি দেখাওঁ তোমালোকে বাকীকেইটা ছেম নিয়মত আছে নিজে নিজে কৰি ল'বা তো 1 নম্বৰটো আছে 10368 আমি উলিয়াব লাগে যে এই 10368ক কি সংখ্যাৰে হৰণ কৰিলে ই এটা পূৰ্ণঘন সংখ্যা হ'ব তো চোৱা 10368 প্ৰথম আমি ইয়াক কি কৰিব লাগিব ছুটিৰণ কৰিব লাগিব যিহেতু লাষ্টত 8 আছে 8 এটা জোড় সংখ্যা তো 2ৰে যাব 2 দি 10ক কেইবাৰ যাব 2 5 গুণ 10 3ক যাব 2 গুণ 2 থাকিব 16 2 1 গুণ 16 2 4 গুণ 8 2 দি যাব 5ক 2 2 গুণ 4 থাকিব 11 2 5 গুণ 10 থাকিব 18 2 9 গুণ 18 2 2 গুণ 4 তাৰপিছত আকৌ 2ৰে যাব 2 1 গুণ 2 2 2 গুণ 4 থাকিব 19 2 9 গুণ 18 থাকিব 12 2 6 গুণ 12 আকৌ 2ৰে যাব 2 দি 12 এইটো 12 হয় 2 দি 12 কেইবাৰ যাব 2 6 গুণ 12 2 4 গুণ 8 থাকিব 16 2 8 গুণ 16 তাৰপিছত আকৌ এইটো 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 ইয়াৰ আকৌ কিহেৰে গৈ আছে 2 দি 3ৰেও যায় কিন্তু 2 দিও যায় 2 গুণ 2 থাকিব 12 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2ৰে গৈ আছে 2 8 গুণ 16 2 গুণ 2 এবাৰ কেৰে যাব 3ৰে যাব কাৰণ লাষ্টটো বেজুৰ হ'লে 3ৰে আমি চাব লাগে 3 2 গুণ 6 থাকিব 2 21 3 7 গুণ 21 3ৰে গৈ আছে 3 9 গুণ 27 3 3 গুণ 9 ইয়াত দেখিলোঁ যে আমাৰ 2 এটা 2টা 3টা ওলাইছে এইফালে 2 এটা 2টা 3টা মিল ওলাইছে কিন্তু এই দুইটো অমিল হৈ আছে আকৌ 3 যদি চাওঁ 1 2 3টা এই 3টা 3 মিল কিন্তু এই 3 অমিল পুৰণা নিয়মটো কি আছিল যে ধৰি লোৱা আমাৰ 3 2টা ওলাইছে 3 3টা ওলাইছে আৰু 2 2টা ওলাইছে তো 2 আৰু আমাক কেইটা লাগে এটা লাগে 3টা হ'বলৈ তো সেই এটা 2ৰে পূৰণ কৰিব লাগিব কিন্তু হৰণত নিয়মটো তেনেকুৱা নহয় হৰণত কি কৰিব লাগিব আমি 3টাকৈ মিলাই যাম 3টাকৈ মিলাই গৈ যিটোৱে লাষ্টত অমিল পৰিব সেইটোৱে হ'ব ইয়াৰ উত্তৰ মানে সেইটোৰে আমি হৰণ কৰিব লাগিব তো দেখিলোঁ যে ইয়াত যেতিয়া আমি 3টাকৈ মিলালোঁ ইয়াত এটা অমিল ওলাল 2 আৰু এটা অমিল ওলাল 3 তো আমাৰ উত্তৰটো কিমান হ'ব 2 3 গুণ 6 অৰ্থাৎ আমি এই 10368ক আমি যদি 6ৰে হৰণ কৰোঁ তেতিয়া ই এটা কি সংখ্যা হৈ যাব পূৰ্ণ ঘন সংখ্যা হ'ব তো আমি এনেকৈ লিখিম যে
যে 10368 সংখ্যাটো পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু 6ৰে মানে আমাৰ অমিল দুটা ওলাইছে এটা 2 এটা 3 তাৰ 2 3 গুণ কিমান হ'ব 6 6ৰে হৰণ কৰিব লাগিব অৰ্থাৎ এইটো তো আমি যদি 10368ক আমি যদি 6ৰে হৰণ কৰোঁ তেতিয়া আমি পাই আছোঁ 1728 আৰু 1728 এটা কি হৈছে পূৰ্ণঘন সংখ্যা মানে ইয়াৰ আমি ঘনমূল উলিয়াব পাৰিম ঠিক আছে হৰণৰ নিয়ম এইটো গম পাইছা হৰণৰ নিয়মটো কি তিনিটাকৈ মিলাই যাম মিলাই গৈ যিটোৱে শেষত গৈ অমিল পৰিব সেইটোৰে আমি ইয়াক কি কৰিব লাগিব হৰণ কৰিব লাগিব তো এই নিয়মত বাকীকেইটা কৰিবা মই এতিয়া 6 নম্বৰটোত যাওঁ 6 নম্বৰ চোৱা কি ক'লে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল ওলোৱা মই শিকাইছিলোঁ ঘনমূল কেনেকৈ প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগিব চুটিহৰণ কৰি উলিয়াই মিল থকা তিনিটাৰ পৰা এটা ৰাখাকে ইয়াৰ ঘনমূল বুলি কয় মই 1 নম্বৰ কৰাই দিওঁ বা এইকেইটা নিজে নিজে কৰিবা চ' 1331 ইয়াৰ ঘনমূল কিমান হ'ব তো আমি যদি 1331ক কৰিব যাওঁ তেতিয়া আমি প্ৰথমে ইয়াৰ মৌলিক উৎপাদক উলিয়াম আৰু মৌলিক উৎপাদক উলিয়াবলৈ চুটিহৰণ কৰিব লাগিব এতিয়া চ' 1331ক আমি কি কৰিব লাগিব চুটিহৰণ কৰিম তে যদি প্ৰথমত 1 আৰু শেষত 1 থাকে তে মই কৈছিলোঁ যে এইটো প্ৰায় 11ৰে যাব তো আমি 11 দি হেৰি ট্ৰাই কৰোঁ 11 দি যদি আমি কৰিব যাওঁ 11 দি 13ক কেইবাৰ গৈ আছে 11 এগুণ 11 থাকিল 13ৰ পৰা 11 গ'লে 2 হ'ব 23 11 দুগুণ 22 থাকিব 11 11 এগুণ 11 আকৌ 11 দি গৈ আছে 11 দি 12ক যাব 11 এগুণ 11 থাকিব 11 আকৌ 11 এগুণ 11 তো আমি ক'ব পাৰিম যে 1331ৰ ঘনমূল কিমান মিল থকা তিনিটা 11ৰ পৰা এটা 11 গতিকে মই এইটো ক'ব পাৰিম যে মোৰ 1331ৰ ঘনমূল হ'ল কিমান হ'ব মিল থকা তিনিটা 11ৰ পৰা কেইটা এটা এইটো ইয়াৰ ঘনমূল নহয় জানো ঘনমূলৰ নিয়ম কি আছিল যে মিল থকা তিনিজনৰ পৰা কেইজন এজন মই অৰ্থক বাৰু কৰি দেখাই আছোঁ 2 নম্বৰটো মই কৰি দেখাওঁ 2 নম্বৰটো কি আছে চোৱা 1728 2 নম্বৰটো মই এইটো কৰি দেখাওঁ তো চুটিহৰণ কৰা কিহেৰে যাব যিহেতু শেষত 8 আছে 8 থাকিলে 2ৰে যাব 2 দি 17ক যাব 2 8 গুণ 16 থাকিব 12 2 6 গুণ 12 2 4 গুণ 8 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2ৰে গৈ আছে 2 2 গুণ 4 2 গুণ 2 1 12 2 6 গুণ 12 3ৰে যাব এবাৰ 2ৰেও যাব কিন্তু 3ৰেও গৈ আছে 3 7 গুণ 21 3 2 গুণ 6 তাৰপিছত 3ৰে গৈ আছে 3 2 গুণ 6 থাকিব 12 3 4 গুণ 12 3ৰে গৈ আছে 3 8 গুণ 24 2ৰে গৈ আছে 2 4 গুণ 8 2 2 গুণ 4 তো কিমান হ'ব আমি 1728 মানে কি পালোঁ যে 1728ত আমি কি পালোঁ ইয়াৰ মৌলিক উৎপাদকবোৰ কি পালোঁ 2 1 2 3টা মানে পালোঁ 2 × 2 × 2 তাৰপিছত 3 আছে এটা দুটা তিনিটা পূৰণ 3 × 3 × 3 পূৰণ আকৌ 2 পাইছোঁ তিনিটা 2 × 2 × 2 এতিয়া আমি ক'ব পাৰিম যে এটাকে 1728ৰ ঘনমূল ঘনমূলৰ নিয়ম কি মিল থকা তিনিটাৰ পৰা এটা এই এইফালে 2 3টা মিলি আছে এই 3টা 2ৰ পৰা এটা পূৰণ এইফালে 3 3টা মিলি আছে 3টা 3ৰ পৰা এটা পূৰণ এইফালে 2 3টা মিলি আছে 3টা 2ৰ পৰা কেইটা এটা এতিয়া পূৰণ কৰি দিয়া 2 3 গুণ 6 6 2 গুণ 12 ঠিকে আছে এইটো হৈছে আমাৰ 6ৰ 1 আৰু 6ৰ 2 এই হিচাপত আমি ঘনমূল উলিয়াব পাৰিম তাৰপিছত এতিয়া বাকীটা কৰিবা এতিয়া মই 7 নম্বৰ এটা কৰি দিওঁ 7 নম্বৰ চোৱা উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা মানে চুটিহৰণ কৰি আমি ইয়াৰ ঘনমূল উলিয়াব লাগিব ছেম এইটো নিয়ম ছেম ইয়াতো ঘনমূল বুলি কৈছে ইয়াতো ঘনমূল বুলিয়ে কৈছে তাই আমি যদি 6 নম্বৰ পাৰিছোঁ তাই আমি 7 নম্বৰো পাৰিম হ'লেও মই 1 নম্বৰটো দেখাই দিওঁ বা এইটো নিজে নিজে কৰিবা ছেম নিয়ম এই দুটা নিয়ম আমাৰ ছেমে হয় ইয়াতো ঘনমূল উলিয়াব দিছে ইয়াতো ঘনমূলেই উলিয়াব দিছে এতিয়া চোৱা তে আমাৰ 1 নম্বৰটো হৈছে 3375 কিহেৰে যাব প্ৰথম ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই লোৱা চুটিহৰণ কৰি যেহেতু শেষত 5 আছে গতিকে 5ৰে যাব তে 5 দি 33ক যাব 5 6 গুণ 30 33ৰ পৰা পালোঁ 30 3 বাকী আছে হ'ব 37 5 7 গুণ 35 থাকিব 2 5 5 গুণ 25 আকৌ শেষত 5 আছে মানে 5ৰে যাব 5 গুণ 5 থাকিব 1 17
5 3 গুণ 15 17ৰ পৰা 15 গ'লে 2 25 5 5 গুণ 25 5ৰে গৈ আছে 5 দি 13ক যাব 5 2 10 থাকিব কিমান 3 35 5 7 গুণ 35 7 3ৰে যাব 3 দি 27ক যাব 3 9 গুণ 27 আকৌ 9 3ৰে যাব 3 3 গুণ 9 আমি কি পালোঁ 3375ৰ মৌলিক উৎপাদকবোৰ কি পালোঁ 5 পালোঁ 1 2 3টা 3 পালোঁ 3টা অৰ্থাৎ 5 × 5 × 5 × 3 × 3 × 3 এইটো গতিকে আমি ক'ব পাৰিম যে এতেকে 3375ৰ ঘনমূল হ'ল কিমান হ'ব ঘনমূলৰ নিয়ম কি আছিল মিল থকা 3জনৰ পৰা এজন অৰ্থাৎ 3টা 5ৰ পৰা আমি ক'ব পাৰিম এটা 5 পূৰণ আকৌ 3টা 3ৰ পৰা আমি ক'ব পাৰিম এটা 3 তাৰপৰা কিমান হ'ব 5 3 গুণ 15 হৈছে আমি ইয়াৰ ঘনমূল ঠিক আছে তো এনেকৈ আমি বাকী নিয়মবিলাক 7ৰ গোটেইকেইটা অংক কৰিম আজিৰ ভিডিঅ' ইয়ালৈ মই এই চেনেলটোতে ক্লাছ 10ৰ যিটো নতুন কিতাপৰ আৰম্ভণিৰ পৰা মই শেষলৈকে কৰাই যাম অৰ্থাৎ যিসকলে HSLC 2027 দিবলৈ গৈ আছা সেইসকলৰ কাৰণে এই ভিডিঅ'বোৰ খুবেই দৰকাৰী হ'ব গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থবা আৰু মই এই চেনেলটোতে মই ক্লাছ 10ৰ যিখন নতুন কিতাপ সেই নতুন কিতাপৰ আৰম্ভণিৰ পৰা মই শেষলৈকে ভিডিঅ'বোৰ মই এই চেনেলটোতে মই এৰি যাম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা